পোনপ্ৰথমেই আজি যিগৰাকী মহান শিল্পীৰ বাবে আমি আটাই একত্ৰিত হৈছোঁ তেখেতক শ্ৰদ্ধা আৰু প্ৰণাম নিবেদিছোঁ। মঞ্চত উপবিষ্ট আপোনালোক আটাইকে যিয়ে আজি গণশিল্পী হিচাপে ৰাজীৱ খতিয়াক স্বতঃস্ফূৰ্তভাৱে স্বীকৃতি দি আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে, আটাইকে ধন্যবাদ, শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। ৰাজীৱ খতিয়াৰ মৃত্যুৱে আমাক বহু কথা কৈ গৈছিল, বহু দিশৰ উন্মোচন কৰি গৈছিল। বহুতে এই কথাটো কৈছিল, মৃত্যুৰ পাছতহে ৰাজীৱ খতিয়ালৈ ইমান মৰম কিয়। কিন্তু হয়তো এই মৃত্যু ৰৈ আছিল অসমীয়া জাতিটোক এবাৰ জোকাৰি যোৱাৰ বাবে। ৰাজীৱ খতিয়াৰ মৃত্যুৱে সেইবাবে সকলোকে জোকাৰি গ'ল, জাতিটোক পুনৰবাৰ একত্ৰিত কৰিলে আৰু আজি যি পৰিৱেশৰ সৃষ্টি হ'ল, এগৰাকী সাংবাদিক হিচাপে মই ক'ব পাৰোঁ এনেকুৱা এটা পৰিৱেশ ভূপেনদাৰ যেতিয়া মৃত্যু হৈছিল আমি লতাশিল খেলপথাৰত দেখিবলৈ পাইছিলোঁ, তাৰ আগত আৰু পাছত কাহানিও আমাৰ মনত নপৰে। আৰু আজি ইয়াতে সেই একেই পৰিৱেশ যেন মনত পৰিছে, কিন্তু ভূপেনদাৰ যি বয়স, ভূপেনদাৰ অভিজ্ঞতা, ৰাজীৱ খতিয়াই বহু কম সময় পালে আমাৰ মাজত, কিন্তু যিখিনি সময়ত আমাক যি দি থৈ গ'ল তাৰ বাবে হয়তো আজি কম বয়সতেই ৰাজীৱ খতিয়াৰ মৃত্যুৰ পাছত আজি এনেকুৱা ধৰণৰ মৰম আদৰ লাভ কৰিছে। গতিকে মৃত্যুৰ পাছত স্বীকৃতি মৰম কি ধৰণে হ'ব পাৰে জীৱিত কালচোৱাত কোনো অনুমান কৰিব নোৱাৰে। বহুতে কয় ৰাজীৱ খতিয়া আৰ্থিকভাৱে দুখীয়া শিল্পী আছিল। শিল্পীৰ জীৱনটো কাহানিও সহজ নাছিলে, কঠিন জীৱন থাকিব। কিন্তু দুখীয়া বুলি আমি কিদৰে ক'ব পাৰোঁ যেতিয়া এই ধৰণে বিশাল জনসমাগম দেখিবলৈ পোৱা যায়, যেতিয়া স্বতঃস্ফূৰ্তভাৱে গণশিল্পীৰ স্বীকৃতি লাভ কৰে। গতিকে ৰাজীৱ খতিয়া কাহানিও দুখীয়া নাছিল। মই ভাবোঁ আজিৰ তাৰিখত ধনী ধনী শিল্পীতকৈ বহু ধনী আছিল, বহু ঐশ্বৰ্যশীল আছিল ৰাজীৱ খতিয়া। শিল্পীক আমি বিদায় দিছোঁ, কিন্তু শিল্পী সত্তা জীয়াই আছে, জীয়াই ৰাখিছে আপোনালোকে। গতিকে ৰাইজে যি স্বীকৃতি দিছে তাৰ পাছত স্বীকৃতি দিয়াৰ হয়তো প্ৰয়োজন নাথাকে, কিন্তু তৎসত্বেও তেখেতৰ আপোনালোকৰ যিধৰণে দায়িত্ব, আমিও কিছু দায়িত্ব অনুভৱ কৰিছিলোঁ আৰু সেইবাবে আমাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাস ডাঙৰীয়াৰ ইচ্ছামৰ্মে আমি যিহেতু এই বৰ্ষৰ পৰা NB নিউজৰ পৰিয়ালত নতুন সংযোজন হৈছে এখন মাহেকীয়া আলোচনী সমীক্ষণ নামেৰে সমাজ ৰাজনীতিৰ, আৰু দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে প্ৰথমবাৰৰ বাবে আমি NB নিউজৰ ফালৰ পৰা 4 গৰাকী বৰ্ষশ্ৰেষ্ঠ ব্যক্তিক অসম বিভূষণ বঁটা প্ৰদান কৰিছিলোঁ। আৰু তাৰ ভিতৰত এই 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱা এই অনুষ্ঠানত মৰণোত্তৰভাৱে ৰাজীৱ খতিয়াক অসম বিভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেতক প্ৰদান কৰিবলৈ পাই আমি সুখী। পৰিয়ালটোক কিছু এই মুহূৰ্তত সকাহৰ প্ৰয়োজন, সহায়ৰ প্ৰয়োজন। ৰাইজে নখ ইতিমধ্যে জোকাৰিছে, নৈ বব বুলিও আমি আশাবাদী। সংবাদ মাধ্যম হিচাপে আমিও ৰাইজক আহ্বান জনাইছিলোঁ যে পৰিয়ালটোৰ ওচৰত যিকোনো প্ৰকাৰে থিয় দিয়ক, সহায় সহযোগিতা মানসিকভাৱে আৰ্থিকভাৱে, আৰু আমাৰ ব্যক্তিগত ফালৰ পৰাও আমি কিছু আৰ্থিক সহায়ৰ বাবে চেষ্টা কৰিছিলোঁ। ইতিমধ্যে চেষ্টা কৰি আৰ্থিক সহায় কিছু প্ৰদান কৰা হৈছে। আমি লগতে এই কথাটো মই ঘোষণা কৰিবলৈ পাই সুখী যে সেই বিশেষ অনুষ্ঠানতে যি 4 গৰাকী ব্যক্তিক অসম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল তাত নগদ 1 লাখ টকাকৈ আছিল। তাৰ ভিতৰত এগৰাকী ব্যক্তি আছিল উদ্যোগী হিচাপে তেখেতক প্ৰদান কৰা হৈছিল আনফৰ আলী ডাঙৰীয়া, আৰু তেখেতে অনুষ্ঠানৰ মাজত ঘোষণা কৰিছে, এই ঘোষণাটো মই ৰাইজক দি থৈ যাব বিচাৰিছোঁ। তেখেতক আমাৰ ফালৰ পৰা বঁটা হিচাপে যি নগদ ধন 1 লাখ টকা প্ৰদান কৰা হৈছিল, তেখেতে সেয়া ৰাজীৱ খতিয়াৰ পৰিয়াললৈ অৰ্পণ কৰিব বুলি ঘোষণা কৰিছে। আজি এই মুহূৰ্তত আপোনালোকক জনাইছোঁ অতি শীঘ্ৰে আমাৰ CMD মহোদয়ে পৰিয়ালৰ হাতত সেই ধনৰাশি অৰ্পণ কৰিব পৰিয়ালটোৰ হকে। আৰু শেষত আন এটা ঘোষণা কৰি থৈ গৈছোঁ মই আমাৰ অধ্যক্ষৰ ফালৰ পৰা। তেখেত আচলতে নিজে অহা কথা আছিল, কিন্তু অতি জৰুৰীকালীন কাম এটাৰ বাবে অসমৰ বাহিৰলৈ যাবলগীয়া হ'ল। গতিকে নৃপেন দাস ডাঙৰীয়া আজি যোৱাৰ পূৰ্বে কালিয়ে ঘোষণা কৰি থৈ গৈছে আমি তেখেতৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে আমাৰ ফালৰ পৰা খাদ্য অনুসাৰী। গতিকে NB নিউজৰ ফালৰ পৰা মৃত্যুৰ দিন নহয়, তেখেতৰ আমি ৰাজীৱ খতিয়াৰ জন্মদিনটো কৰিব বিচাৰিছোঁ, কাৰণ এই জন্ম সহজ নাছিল। এই জন্ময়ে মৃত্যুৰ পাছত যে বাট দেখুৱালে তাক আমি মনত ৰাখিব লাগিব। স্মৃতি যাতে সজীৱ হৈ ৰয়
সেইভাবেই ৰাজীৱ খদিয়াৰ জন্মদিনটোত বৰ্ষশ্ৰেষ্ঠ শিল্পী বঁটা প্ৰতি বছৰে প্ৰদান কৰা হ'ব অসমৰ এগৰাকীকৈ শিল্পীক আমি সেই শিল্পী বঁটা ৰাজীৱ খদিয়াৰ সোঁৱৰণত প্ৰদান কৰিম তেখেতৰ জন্মদিনটো শিল্পী সেই বঁটা সেইগৰাকী শিল্পীয়ে লাভ কৰিব যাক সঁচাকৈ শিল্পী বুলি ৰাইজে স্বীকৃতি দিয়ে যি আদৰ্শ ৰাজীৱ খদিয়াই গানৰ মাজেৰে দেখুৱাই থৈ গৈছে কাৰণ ৰাজীৱ খদিয়া কেৱল গায়ক যে নাছিল তাৰ ছবিখন আজি স্পষ্ট গতিকে শিল্পীক সেইধৰণে নিৰ্বাচন কৰা হ'ব আৰু সেই বিশেষ বঁটাটো শিল্পীৰ নামত উৎসৰ্গিত হ'ব গণশিল্পীৰ নামত উৎসৰ্গিত হ'ব বৰ্ষশ্ৰেষ্ঠ শিল্পী বঁটা প্ৰদান কৰা হ'ব এইখিনিয়ে আমাৰ ফালৰ পৰা সাধ্য অনুসৰি যিখিনি কৰিব পাৰি আমি কৰিছোঁ NB নিউজে ধাৰাবাহিকভাৱে আমি এই পদক্ষেপত আপোনালোকৰ সৈতে থাকিম ৰাইজৰ সৈতে থাকিম আৰু ৰাইজৰ হৈ আমি কাম কৰি যাবলৈ দায়বদ্ধ আৰু যি বাৰ্তা আছিল শেষত মই শোক বাৰ্তা এটা আমাৰ অধ্যক্ষ ডাঙৰীয়াই পঠিয়াইছে সেইটো পাঠ কৰি মোৰ চমু বক্তব্য সামৰিম এই শোকবাণীটো ইতিমধ্যে আমাৰ সমীক্ষণ আলোচনীখনত প্ৰকাশিত হৈছে অসমৰ বাবে অসমীয়াৰ হকে সমৰ্পিত মনেৰে গীত গাই সৰ্বসাধাৰণৰ মনৰ কথা গীত আৰু সুৰেৰে প্ৰকাশ কৰি ৰাজীৱ খদিয়া কম দিনৰ ভিতৰতে পৰিচিত নাম হৈ উঠিছিল সহা জীৱনৰ সুখ দুখ আৰু জীৱন যন্ত্ৰণা তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল তেওঁ চহৰীয়া মঞ্চৰ শিল্পী নাছিল কিন্তু অসমীয়া শ্ৰোতাৰ হৃদয় মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অসমীয়া জাতিৰ দুৰ্ভাগ্য জীৱনৰ মাত্ৰ কেইটামান বছৰহে তেওঁ বাচি গ'ল মহাকালে এইখিন শিল্পীক হৰিণী অসমীয়াক যি শোক সাগৰত পেলালে তাৰ পৰা সহজে মুক্তি পোৱা টান তেওঁৰ মৃত্যুত আমিও সমানে মৰ্মাহত ইতিমধ্যে এই শিল্পীজনক মৰণোত্তৰভাৱে 2024 বৰ্ষৰ NB নিউজ অসম বিভূষণ সন্মানেৰে আমি সন্মানিত কৰিবলৈ পাই সুখী তেখেতৰ পৰিয়ালৰ লগতে গুণমুগ্ধৰ শোকৰ আমি সমভাগী আৰু পৰিয়ালটোৰ কাষত এই শোকৰ মুহূৰ্তত সম্ভাৱ্য সাৰথী হৈ ৰৈছোঁ ওম শান্তি শ্ৰী নিপেন দাস অধ্যক্ষ তথা পৰিচালন সঞ্চালক NB নিউজ ধন্যবাদ